অসম বিধানসভাত 40 জন বাংলাদেশী বিধায়ক আছে। অসমত আছে 1,25,00,000 বাংলাদেশী অনুপ্ৰৱেশকাৰী। প্ৰত্যেক দিনাই হিন্দু যুৱতীক উঠাই লৈ যায় বাংলাদেশীয়ে। এই বিস্ফোৰক মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ঝাৰখণ্ডত অনুষ্ঠিত এক নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ভৰি আছে অসম। পৰিস্থিতি অসমত ইমানেই বেয়া যে অসম বিধানসভাৰ 126 জন বিধায়কৰ ভিতৰত 40 জনেই বাংলাদেশী বিধায়ক। হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণৰ পিছতেই এতিয়া তোলপাৰ লাগিছে ৰাজ্যত। অসমৰ বিভিন্ন দল সংগঠন আৰু বিধায়কসকলে দাবী জনাইছে যে অসমত কোন কোন বাংলাদেশী বিধায়ক আছে সেয়া প্ৰমাণসহ ৰাজহুৱা কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে। লগতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও ৰাজ্যখনৰ বাঙালীসকলক বাংলাদেশী বুলি আখ্যা দিয়াৰ বাবে গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাই বহিৰাজ্যত নিৰ্বাচনী ভাষণত আবুল তাবুল কথাৰে হিন্দী ভাষা কোৱাৰ অভ্যাস কৰি আছে বুলিও বহুতেই মত প্ৰকাশ কৰিছে। এই কথাকে সঁচা বুলি প্ৰমাণ কৰি হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত কৈছে, ন্যায়াধীশ আমোলাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰ দখল কৰি আছে বাংলাদেশীয়ে। ঝাৰখণ্ডৰ জনসাধাৰণে যদি বিজেপিক জয়ী নকৰে তেন্তে ঝাৰখণ্ডৰ অৱস্থাও অসমৰ দৰেই হ'ব। বাংলাদেশীৰে ভৰি পৰিব ঝাৰখণ্ড। হিমন্ত বিশ্বৰ এনে মন্তব্যই ঝাৰখণ্ডৰ লগতে অসমতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। CPIMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এই সম্পৰ্কত কয় যে মুখ্যমন্ত্ৰীয়ে অসমৰ বাংলাভাষী আৰু মুছলমান বিধায়কসকলক বহিৰাজ্যলৈ গৈ বাংলাদেশী বুলি আখ্যা দিছে। চলিত লোকসভাৰ নিৰ্বাচনত অসমৰ শিলচৰ সমষ্টিত প্ৰচাৰ চলাওঁতে শৰ্মাই কৈছিল যে অসমত এজনো হিন্দু বাংলাদেশী নাই। তাৰোপৰি মুছলমানৰ ভোট পাবলৈ অসমত তেওঁ মিঠা মিঠা কথা কয়। 4টা ৰাউণ্ডৰ নিৰ্বাচনৰ অন্তত হিমন্ত বিশ্ব শৰ্মাই মুছলমান ঘৃণা বিয়পাই মেৰুকৰণৰ চেষ্টা কৰিছে। অসমৰ বাংলাভাষী আৰু বিশেষকৈ মুছলমানসকলৰ প্ৰতি ঘৃণা বিয়পোৱা অংশ হিচাপে বাংলাদেশী বুলি ভুৱা অপপ্ৰচাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই। আনকি তেওঁ নিজৰ দলৰ বাংলাভাষী বিধায়কসকলক বাংলাদেশী বুলি ক'বলৈও লাজ কৰা নাই। AIUDF দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে এই সম্পৰ্কত কয়, অসম বিধানসভাত বাংলাদেশী বিধায়ক কোন? হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ নাম প্ৰকাশ কৰক। বাংলাদেশী বিধায়ক থাকিলে বিজেপি চৰকাৰে কিয় আইনী ব্যৱস্থা গ্ৰহণ নকৰে বুলিও প্ৰশ্ন কৰে আমিনুলে। উল্লেখ্য যে অসমৰ 126 জন বিধায়কৰ ভিতৰত 40 জন বিধায়ক বাংলাভাষী আৰু মুছলমান। ইয়াৰে 31 জন বিধায়ক মুছলমান, আনহাতে বিজেপিৰো আছে 7-8 জন বাংলাভাষী বিধায়ক। এতিয়া প্ৰশ্ন হয়, 40 জন বিধায়ক বাংলাদেশী বুলি জানিও মুখ্যমন্ত্ৰী হিচাপে কিয় ব্যৱস্থা লোৱা নাই হিমন্ত বিশ্ব শৰ্মাই? কিয় বাংলাদেশীৰ পৰা সুৰক্ষা দিব পৰা নাই হিন্দু যুৱতীসকলক? দৈনিক যুৱতী মহিলাক ফ্লাইং কিছ দিয়া মুখ্যমন্ত্ৰীয়ে কিয় সুৰক্ষা প্ৰদান কৰিব পৰা নাই বাংলাদেশীৰ পৰা? ৰাজ্যখনত যদি 1,25,00,000 বাংলাদেশী আছে তেনেহ'লে সেইসকলক বহিষ্কাৰ কৰাৰ সলনি কা আইনৰ জৰিয়তে নাগৰিকত্ব দিব বিচাৰিছে কিয়? উল্লেখ্য যে অসমত প্ৰায় 19 লাখ নাগৰিকেহে NRCত নাম ভৰোৱাৰ বাবে প্ৰমাণ পত্ৰ জমা দিব নোৱাৰাৰ বাবে বিদেশী হিচাপে চিনাক্ত হৈছে আৰু তেওঁলোকৰ অধিক সংখ্যকেই বাংলাদেশী হিন্দু হোৱাৰ বাবে কাৰ জৰিয়তে লাভ কৰিব নাগৰিকত্ব। মুখ্যমন্ত্ৰীৰ দৰে এটা গুৰুত্বপূৰ্ণ পদত থাকি 1,25,00,000 বাংলাদেশী এতিয়াও আছে বুলি বহিৰাজ্যত অসম প্ৰেম প্ৰদৰ্শন কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় 1 কোটি অবৈধ বাংলাদেশীক কিয় চিনাক্ত কৰা নাই আৰু বহিষ্কাৰ কৰা নাই অসমলৈ ঘূৰি আহি সেই কথা জনাবনে? নিৰ্বাচনত জয়ী হোৱাৰ উদ্দেশ্যে এইদৰে আবুল তাবুল বকি থকা মুখ্যমন্ত্ৰীজনে যে দেশবাসীক তেওঁক প্ৰশাসনৰ চৰম ব্যৰ্থতাহে জনাই আহিছে সেই কথা এবাৰ ভাবি চাইছেনে? এনেকৈ বহিৰাজ্যত সাম্প্ৰদায়িক কথা কৈ অসমৰ বদনাম ৰচনা কৰা এইজন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে ভাৰতৰ নিৰ্বাচনী আয়োগে? যিজন হিমন্ত বিশ্ব শৰ্মাই বৰপেটা আৰু ধুবুৰীলৈ গ'লে বাংলাদেশ আৰু পাকিস্তানলৈ যোৱা যেন লাগে বুলি কয়, সেইজন হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনত সেইবোৰ ঠাইলৈ প্ৰচাৰৰ বাবে কিয় গৈছিল সেই কথা জনাবনে? মুঠৰ ওপৰত এতিয়া এটা কথা স্পষ্ট হৈ পৰিছে যে গাদীৰ বাবে যিকোনো কথাই বকি দিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। না তেওঁ হিন্দুক ভাল পায় না মুছলমানক। তেওঁৰ সম্পৰ্ক কেৱল গাদীৰ সৈতে। যেতিয়া যিটো সম্প্ৰদায়ক তোষণ কৰিলে মুনাফা লাভ কৰে তেতিয়াই সেইটো সম্প্ৰদায়কেই যেন তোষণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন।